हेलो नमस्कार मैं मिस्टर आलू गगৈ आपनालोक सकलोके पुनर्बार स्वागतम जनाइছোঁ मोर चेनेলৰ নতুন এটা ভিডিঅ' লৈ আৰু এয়া মই তেল ডিপুৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে তেল ডিপু ইয়াতে ৰৈ আছোঁ তেল অকণমান ভৰাবৰ কাৰণে এয়া বাইদেউজনীয়ে তেল ভৰাই দিলে তাৰ পিছত গৈ থাকিম যিহেতু আপোনালোকে থাম্বনেইলখন চাই গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হৈছে আৰু বহুদিন ভিডিঅ' বনা নাই যিসকলে চাইছে অকণ স্কিপ নকৰাকৈ চাব এয়া গুলুৱে খাই বুলি কৈছে আজি ৰাতিপুৱাই ওলালোঁ আৰু এয়া আমাৰ চাৰিআলি তাৰপিছত এফালে অকণমান গৈ পামগৈ এতিয়া হাপে খাটি এই ঘৰটো যে দেখুৱাইছোঁ আপোনালোকক বহুত বেছি মৰম লাগে দেখিবলৈ আৰু ইয়াতে চুমনি এখন আছে আহি পালোহি হাপে খাটি মানে পাইছোঁহি আৰু লাহে লাহে আহি এয়া ব্ৰিজখনৰ ওপৰেদি যাবগৈ লাগিব এতিয়া কিমানো দূৰ হয় বোলো কিমান দীঘল হয় তাকে ভিডিঅ'টো তুলি ল'লোঁ চাই থাকক আৰু আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব ভিডিঅ'টো ক'ৰপৰা চাইছে তাৰপিছত এয়া দেখিছেনে বহুত বেছি স্পীডত যোৱা নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অকণমান এয়া এইডোখৰ যিহেতু অকণমান ওপৰ পাইছোঁ বতাহ মাৰিছে মানে খৰকৈ নিছে আৰু ইয়াত দেখিছেনে একেবাৰে মাজৰ পাইছোঁহি বহুত কুঁৱলী মাৰি আছে লাহে লাহে পামগৈ আৰু পূৰা 2 মিনিটমান লাগিছে আমাৰ পাৰ হ'বৰ কাৰণে 2-3 মিনিটমান লাগিছে বহুত বেছি স্পীডতো যোৱা নাই বাৰু কেতিয়াবা ফুৰিবলৈ আহিলে মনটো বহুত বেছি ভাল লাগে মানে মুকলি লাগি যায় আৰু আজি ছুটি পাইছে সেইকাৰণে দিনটো খুৱাবৰ কাৰণে লৈ আহিছে বাকী আপোনালোকে চাই থাককচোন ভিডিঅ'টো কিমান পাৰোঁ দেখুৱাই থাকিম ব্ৰিজখন পাৰ হৈ আহি নামিলোঁ দোকান এখনৰ কাষত তাৰপিছত লৈ লৈছোঁ বিস্কুট চাহ খাবৰ কাৰণে বিস্কুটটো লৈছোঁ এয়া লৈ ল'লোঁ এতিয়া আকৌ লাহে লাহে যামগৈ আৰু যিহেতু অকণমান সময় যাব লাগিব আৰু মানে একো নোখোৱাকৈ যিহেতু ওলাই আহিলোঁ সেইকাৰণে চিপ অকণমান খাওঁ লাগিলে সেই গৈ থাকোঁতে খুলি পিনে খায়ে লৈছোঁ আৰু বহুত বেছি ভাল লাগে চিপবিলাক সেইকাৰণে চাগে ল'ৰা ছোৱালীবিলাকে খাবলৈ মানে ইচ্ছা কৰে এইটো চিপ কোনে খাই ভাল পায় বাৰু মই হ'লে বহুত বেছি ভাল পাওঁ এইটো বুলি নহয় যিকোনো চিপ বহুত বেছি ভাল লাগে মানে খাই ল'লোঁ আৰু ফাইনেলি পালোহি মানে আমি বৰুৱা নগৰলৈ বুলি আহিছিলোঁ ইয়াত মানে বাইদেউ ঘৰ আছে বৰ্তাহঁতৰ ঘৰ তাৰপিছত ইহঁতি পিছফালে যিহেতু বহি আছিলে জুই ফুৰাই ইমান ৰাতিপুৱা আহিলোঁ নহয় বাৰু আমি জুই ফুৰাই আছে মানে ভিনদেউহঁতে তাৰপিছতে পিছফালে আহি দিলোঁ মোৰ হেলমেটটো খৰিখিনিৰ ওপৰতে থৈ দিলোঁ ইয়াতে এয়া আলহী আহিছে বুলি একদম মানে কুকুৰ মেকুৰী চব আহি গৈছে আৰু তাৰপিছত যিহেতু এতিয়া ভাতটো খাব লাগিব সেইকাৰণে বহি ল'লোঁ পাকঘৰত এইফালে মই মাছৰ চাটনি অকণমান খুন্দি ল'লোঁ তাৰপিছত এইবোৰ দালি চালি এনেকৈ কৰি খাই ল'ম এইফালে গুলুৱে আজি বহিছে দেই খাবলৈ খাই নাই নাখায় আৰু ঘৰত মোক অকলে মানে বহুত বেছি আমনি কৰে বটল এটা লৈ লৈছে পানী খাবলৈ বুলি অকলে তাৰপিছত খাই মেলি লওঁ আৰু যিহেতু দিনটো বহুত বেছি ছুটি সেইকাৰণে এয়া খাই মেলি ওলালোঁ বৰুৱা নগৰৰ পৰা সেয়া ভিনদেউ আৰু বাইদেউ আহিছে মানে ইহঁতিও আমাৰ লগত কিবা এটা কামৰ কাৰণে ওলাই আহে এয়া আহিছোঁ আহি আকৌ পালোহি ৰাস্তাৰ কাষত আকৌ দোকানত সোমালোঁ যিহেতু এতিয়া আমি যাম মাহঁতৰ ঘৰলৈ বিস্কুট ল'বৰ কাৰণে এয়া ভিনদেউ এই কিবা অকণমান খাবলৈ লৈছে মানে তামোলৰ পেকেট বুলি কৈছোঁ আৰু চিনি পায়ে আপোনালোকে যিহেতু তাৰপিছতে এয়া সোমালোঁ আতাল পথাৰলৈ বুলি তাৰপিছতে এয়া অকণমান গৈ পামগৈ এতিয়া আকৌ পালোঁহি ঘৰ তাৰপিছতে এয়া গাড়ী ৰেডি কৰি লৈছোঁ 3খন আছে বৰ্তমান কোনখন বা চলাম এইখন পিছে আমাৰ ৰাইডাৰখন এইখন বাৰু মই চলাম বুলিয়ে লৈছিলোঁ মোৰ পচন্দ অনুসৰি মানে সেইফালে এখন মানে কি হ'ল XL100 এফালে মই ভাইটি এটাক দি দিলোঁ মোবাইলটো কেমেৰা কৰিবৰ কাৰণে
সি কিন্তু কেমেৰা কৰিব নাজানিলে। মই আৰু ষ্টাৰ্ট দি পিনে গ'লোগৈ। এইখন চলাইছিলোঁ হিৰ' হণ্ডা, ভিনদেউ ঘৰখনেই চলাইছিলোঁ। অকণমান ধোঁৱা মাৰিছে। তাৰপিছত সেয়া অকণমান দেখুৱাই দিলোঁ আৰু বহুত দিনৰ পৰা ইচ্ছা আছিলে বাইকখন চলাবলৈ বুলি। মানে আজি 3খন পালোঁ, গোটেই 3খনে ট্ৰাই কৰি চাওঁ বুলি ল'লোঁ আৰু। এইফালে নি আছে কিন্তু দেখাকৈ নাই। বহুত দূৰৰ পালোঁ গৈ গৈ গৈ। এয়া বাৰু আমাৰ ঘৰৰ পদূলি বুলি ক'ব লাগিব, ৰাস্তা আৰু। আকৌ এতিয়া লৈ লৈছোঁ আমাৰ মানে ৰাইডাৰ এখন। এইখনো এপাক চলাই দিওঁ বুলি ভাবিছোঁ। এইখনো চলাওঁ। এইখন বহুত বেছি ভাল লাগে মোৰ, একদম মানে কোমল আমল ফ্ৰী লাগে। সেইকাৰণে এপাক চলাই দিওঁ আৰু। চাবচোন আপোনালোকে মই পাৰোঁ নে নোৱাৰোঁ বাৰু। কিন্তু ৱেটটো বহুত আছে। ফেলে ঘূৰাই লৈছোঁ। তাৰপিছত এতিয়া চলাই দিম ধুনীয়াকৈ। চাবিটো লগাই লৈছোঁ। তাৰপিছত চেল্ফটো টিপি দিম আৰু হৈ যাব। ধুনীয়াকৈ এক পাক চলাই দিম আৰু। মানে যদিও 3 পাকমান চলাওঁ আপোনালোকক দেখুৱাবলৈ, মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে অকণমান দেখাম আৰু। হৈ গ'ল। যিহেতু বাৰীখন আমাৰ ডাঙৰ মানে অকণমান আৰু মাজতে ঘৰটো, এতিয়া মই বাৰীখনতে মানে চলাম। বেলেগকৈ মানে ফিল্ড আৰু বহল মানে ঠাই বিচাৰি যাব নালাগে আৰু। ইয়াতে মই ধুনীয়াকৈ চলাম ঘূৰাই ঘূৰাই।